নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছত। তো বন্ধুসকল, আমি যোনটো সিৰিজ চলাই আছিলোঁ যে এডিআৰই ইণ্টাৰভিউত আহিবলগীয়া জিকে প্ৰশ্নসমূহৰ এটা সিৰিজ চলাই আছিলোঁ, সেইটোৰ আজি তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ। আৰু ইয়াত আমি আকৌ কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম খুব কম সময়ৰ ভিতৰত, যাতে আপোনালোকে ইণ্টাৰভিউত যেতিয়া প্ৰশ্নবিলাক আহে তেতিয়া যাতে আপোনালোকৰ অসুবিধা নহয়। তো বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগত আমি 30টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ পাৰ্ট 1 আৰু পাৰ্ট 2ত। সেই ভিডিঅ' দুটা যদি আপোনালোকে দেখা নাই তেতিয়াহ'লে আপোনালোকে গৈ পেলাই প্লেলিষ্টত গৈ পেলাই চাব পাৰিব। তো আজি 31 নম্বৰ প্ৰশ্নটো আছে, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি। তো আছাম লেজিছলেটিভ এছেম্বলি মানে অসম বিধানসভাৰ প্ৰথম স্পীকাৰ কোন আছিলে? তো এইটোৰ উত্তৰ আছে বাবু বসন্ত কুমাৰ দাস। বাবু বসন্ত কুমাৰ দাস, এইটো যেতিয়া আমি এডিআৰইৰ ৰিটেন এক্সামৰ প্ৰস্তুতি চলাই আছিলোঁ তেতিয়াও এই প্ৰশ্নটো আমি বাৰে বাৰে পাই আহিছোঁ, গতিকে হয়তো আপোনালোকে জানে এইটোৰ উত্তৰ, জানিব লাগে। তো তাৰপিছত নেক্সট আছে 32 নম্বৰ কুৱেশ্যনটো আছে যে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন MLA অফ আছাম। তো অসমৰ প্ৰথম মহিলা MLA মিনছ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি মানে বিধায়ক, প্ৰথম মহিলা বিধায়ক অসমৰ কোন আছিলে? এইটোৰ উত্তৰ হ'ব মফিদা আহমেদ। কি হ'ব? মফিদা আহমেদ। নেক্সট কুৱেশ্যন আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম এ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। তো ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হোৱা প্ৰথম অসমীয়াজন কোন আছিলে? ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ। তো ইয়াৰ উত্তৰ হ'ব হৰিশংকৰ ব্ৰহ্ম। হৰিশংকৰ ব্ৰহ্ম আছিলে অসমৰ পৰা হোৱা প্ৰথম ব্যক্তি যোনজন ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছিলে। 34 নম্বৰ কুৱেশ্যনটো আছে হুইচ ৱাজ আছামছ ফাৰ্ষ্ট ওমেন্স কলেজ। তো অসমৰ প্ৰথম মহিলা কলেজ বা মহিলা মহাবিদ্যালয় কোনখন আছিলে? আৰু ইয়াৰ উত্তৰ হ'ব সন্দিকৈ গাৰ্লছ কলেজ, গুৱাহাটী। যোনটো আমাৰ সন্দিকৈ গাৰ্লছ কলেজ আছে গুৱাহাটীত, সেইটোৱে আছিলে অসমৰ প্ৰথম মহিলা কলেজ। নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গ্ৰেজুৱেট অফ আছাম। তো অসমৰ পৰা প্ৰথম গ্ৰেজুৱেট হোৱা মহিলাগৰাকীৰ নাম ইয়াত সুধিছে, আৰু এইটোৰ উত্তৰ হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী। কি হ'ব? চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট আছে হুইচ ইজ আছামছ ফাৰ্ষ্ট এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। তো অসমৰ প্ৰথম কৃষি বিশ্ববিদ্যালয় কি আছিলে তাৰ নাম সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটত অৱস্থিত যোনটো অসম কৃষি বিশ্ববিদ্যালয় আছে, সেইটোৱেই অসমৰ প্ৰথম কৃষি বিশ্ববিদ্যালয়। নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু ৰিচিভ এ PhD। তো PhD ডিগ্ৰীধাৰী প্ৰথম অসমীয়া মহিলা কোন আছিলে? ইয়াৰ উত্তৰ হ'ব জয়শ্ৰী গোস্বামী মহন্ত। কি হ'ব? জয়শ্ৰী গোস্বামী মহন্ত। তো বন্ধুসকল, এইখিনিতে আমি এটা কথা আপোনালোকক আকৌ এবাৰ কৈ আছোঁ। মই এটা ভিডিঅ' দিছিলোঁ য'ত নেকি ফাইনেল কাট অফ এটা উলিওৱাৰ কাৰণে আপোনালোকক কমেণ্ট কৰিব দিছিলোঁ, তাত আপোনালোকে কমেণ্ট কৰি আছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই ভিডিঅ'টো আৰু শ্বেয়াৰ কৰক, যাতে আৰু বেছি মানুহে আৰু কমেণ্ট কৰিব পাৰে, যাতে আমি এটা মানে অথেণ্টিক কাট অফ এটা আমি দিব পাৰোঁ যাতে ফাইনেল কাট অফত। আৰু এটা ৰিকুৱেষ্ট আছে যে আপোনালোকক কাট অফৰ ভিডিঅ' চোৱাৰ লগে লগে আপোনালোকে এই যোনবিলাক আমি জিকে চিৰিজ চলাই আছোঁ বা যিবিলাক আমি ক'ৰ মানে কনচেপ্টৰ ভিডিঅ' চলাই আছোঁ, যোনবিলাক আমাৰ ষ্টাডিজৰ লগত ৰিলেটেড, সেইবিলাকো আপোনালোকে চাব নিশ্চয়। চালে আপোনালোকৰ ইণ্টাৰভিউত হেল্প হ'ব। আৰু এতিয়া বৰ্তমান যিসকলে পৰীক্ষা দিলেই তেওঁলোকৰ কাৰণে হাতত সেই পৰীক্ষাত গৈ পেলাই কিবা চেঞ্জ কৰিবলগীয়া উপায় নাই, গতিকে যদি আপোনালোকৰ কাট অফ ক্লিয়াৰ হয় তেন্তে আপোনালোকে ইণ্টাৰভিউ আৰু স্কিল টেষ্টত ভাল ফল কৰিবই লাগিব। গতিকে আপোনালোকে এই ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা চলাই যাওক। তো আজি 38 নম্বৰ কুৱেশ্যনটো আছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ট্ৰান্সলেট দ্য ভাগৱত গীতা ইনটু এছামিজ। তো কোনজন মানুহে প্ৰথম ভাগৱত গীতাক অসমীয়াত ট্ৰান্সলেট কৰিছিল বা কি কৰিছিলে? ট্ৰান্সলেট কৰিছিলে। তো ইয়াৰ উত্তৰ হ'ব ভট্টদেৱ। ইয়াৰ উত্তৰ হ'ব কি? ভট্টদেৱ। ভট্টদেৱে অসমত প্ৰথমে কি কৰিছিলে? ভগৱত গীতাক অসমীয়াত ট্ৰান্সলেট কৰিছিলে। নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰেচিপিয়েণ্ট অফ সাহিত্য একাডেমী এৱাৰ্ড। তো অসমৰ কোনজন ব্যক্তিয়ে প্ৰথম সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে?
এটোৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা কি হ'ব যতীন্দ্ৰনাথ দুৱৰা নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পয়েট তো অসমৰ ভিতৰত প্ৰথম পয়েট কোন আছিলে অসমৰ প্ৰথম পয়েট বা কবি অসমীয়া কবি বুলি যদি আমি কওঁ তেন্তে প্ৰথম অসমীয়া কবি কোন আছিলে ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলীয়ে কি লিখিছিলে কথা ৰামায়ণ কি লিখিছিলে কথা ৰামায়ণ এই কথা ৰামায়ণ লিখা মাধৱ কন্দলী আছিলে অসমৰ প্ৰথম কবি 41 নম্বৰ কোৱেশ্চনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু উইন এন অলিম্পিক মেডেল অসমৰ প্ৰথম কোনজন মহিলা আছিলে যোনজনে কি কৰিছিলে অলিম্পিক মেডেল জিকিছিলে আৰু এটোৰ উত্তৰ হ'ব লাভলিনা বৰগোহাঁই আমাৰ প্ৰথম অসমীয়া মহিলা যোনে নাকি অলিম্পিকত মেডেল জিকিছিল আৰু আপোনালোক হয়তো সকলোৱে নিশ্চয় জানে যে তেওঁ কোনটো খেলত অংশগ্ৰহণ কৰিছিলে তো যদি আপোনালোকে জানে তেন্তে আপোনালোকে কমেন্ট বক্সত জনাব যে লাভলিনা বৰগোহাঁই কি খেলত অংশগ্ৰহণ কৰিছিলে তাৰপিছত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আসাম টু উইন এন অৰ্জুন এৱাৰ্ড আমি জানো যে খেলুৱৈসকলক দিয়া হয় অৰ্জুন এৱাৰ্ড আৰু কোচসকলক দিয়া হয় দ্ৰোণাচাৰ্য এৱাৰ্ড তো অৰ্জুন এৱাৰ্ড পোৱা অসমৰ প্ৰথম মহিলা কোন আছিলে ইয়াৰ উত্তৰ হ'ব মনালিসা বৰুৱা মেহতা কি হ'ব মনালিসা বৰুৱা মেহতা আৰু এও আমাৰ টেবুল টেনিছৰ খেলত জড়িত হৈ আছিলে টেবুল টেনিছ তেওঁ খেলিছিলে তো তেওঁ আমাৰ অসমৰ প্ৰথম মহিলা যোনজনে কি কৰিছিলে অৰ্জুন এৱাৰ্ড জিকিছিল মনালিসা বৰুৱা মেহতা নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ভাৰত ৰত্ন এৱাৰ্ডী তো এইটো কি সুধিছে যে ভাৰত ৰত্ন পোৱা প্ৰথম অসমীয়া কোন আছিলে এইটো আমাৰ সকলোৰে প্ৰিয় ডক্টৰ ভূপেন হাজৰিকা তেওঁ আমাৰ প্ৰথম অসমীয়া যি নেকি কি কৰিছিলে ভাৰত ৰত্ন জিকিছিলে 44 নম্বৰ কোৱেশ্চনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ দ্য পদ্মশ্ৰী তো অসমৰ প্ৰথম কোন আছিলে যোন নাকি কি কৰিছিলে পদ্মশ্ৰী এৱাৰ্ড জিকিছিলে পদ্ম এৱাৰ্ড আমি জানো যে তিন ধৰণৰ পদ্ম এৱাৰ্ড থাকে পদ্মশ্ৰী পদ্মভূষণ আৰু পদ্মবিভূষণ তো এই পদ্মশ্ৰী এৱাৰ্ড জিকা প্ৰথম অসমীয়া কোন আছিলে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত তো আজি আমি আমাৰ লাষ্ট কোৱেশ্চনটোলৈ আহি গৈছোঁ 45 নম্বৰ কোৱেশ্চন এইটো কি আছে হু ৱাজ দ্য ফাৰ্ষ্ট মেন ফ্ৰম আসাম টু উইন এন অৰ্জুন এৱাৰ্ড আমি আগত এটা পালোঁ যোনটো নাকি মহিলা কোন আছিলে অসমৰ পৰা সেইটো সুধিছিলে আৰু ইয়াত সুধিছে প্ৰথম যিকোনো হ'ব পাৰে মহিলাই হওক বা পুৰুষেই হওক প্ৰথম ব্যক্তি কোন আছিলে যোন নাকি অৰ্জুন এৱাৰ্ড জিকিছিলে অসমৰ পৰা তো এওঁ হ'ব ভোগেশ্বৰ বৰুৱা কি হ'ব ভোগেশ্বৰ বৰুৱা আৰু ভোগেশ্বৰ বৰুৱা জন্ম কেতিয়া হৈছিলে 3 ছেপ্টেম্বৰ 1940 তো এই ডেটটো মই ইয়াত লিখাৰ কাৰণ এটা আছে মই এটা কোৱেশ্চন আকৌ এবাৰ আপোনালোকক সুধিম আপোনালোকে উত্তৰটো কমেন্ট বক্সত জনাব এই যে 3 ছেপ্টেম্বৰ বা 3 ছেপ্টেম্বৰ দিনটো ভোগেশ্বৰ বৰুৱাৰ জন্মদিন এই দিনটোক আমি কি দিৱস হিচাপে পালন কৰোঁ আমাৰ চৰকাৰে এটা দিৱস হিচাপে এটোক পালন কৰে বা আমি গোটেই অসমত এই দিনটোক এটা দিৱস হিচাপে পালন কৰোঁ কি দিৱস হিচাপে পালন কৰোঁ এইটো আপোনালোকে কমেন্ট বক্সত মোক জনাব আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰিব ধন্যবাদ